নমস্কাৰ, মই সমৰ। মই আহিছোঁ আজি এখন ঘৰলৈ আৰু যিখন ঘৰত আহিছোঁ আপোনালোকে সকলোৱে চিনি পাব। মই যাম সেইখন ঘৰলৈ আৰু মই ইমান দিনে এইখন ঘৰলৈ আহিব পৰা নাছিলোঁ, কাৰণ আমি বিভিন্ন ধৰণৰ বিভিন্ন কামত বিভিন্ন সময়ত কেতিয়া ব্যস্ত থাকিব লাগে আৰু সেই ব্যস্ততাৰ হেতুকে মই এখন ঘৰলৈ আহিব পৰা নাছিলোঁ। আৰু ইতিমধ্যে বহুজন সামাজিক মাধ্যমৰ মানুহ এইখন ঘৰলৈ আহি গ'ল আৰু এইখন ঘৰ এতিয়া সকলোৱে চিনি পায়। আৰু মই যিখন ঘৰলৈ আহিছোঁ সেই ঘৰৰ মানুহজনৰ, সেই ল'ৰাজনৰ নাম যদি মই কওঁ সকলোৱে চিনি পায়, যে অলপ দিনৰ আগতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল শদিয়াৰ ৰাজীৱ ককাইদেউ, জাতি মাটিৰ বাবে গান গোৱা। সেই ৰাজীৱ ককাইদেউৰ গান গাইছিল এজন ল'ৰাই, যাৰ নাম হৈছে মৰ্জুন মৰাণ। আৰু মৰ্জুন মৰাণে তেজত উঠিছে পীৰ পীৰণি, সেই গানটো গাই এতিয়া সমগ্ৰ অসমতে তেওঁৰ ভিডিঅ' ভাইৰেল হৈছে। আচলতে এটা গান গাই মৰ্জুন মৰাণে ভাইৰেল হৈছে নেকি, বা মৰ্জুন মৰাণ আগতে ভাইৰেল হ'ব লগা হৈছিল নেকি? কাৰণ মৰ্জুনে সৰুৰ পৰা গান গাইছিল, কিন্তু সৰুৰ পৰা গান গাইছিল যদিও মৰ্জুনে কিন্তু সেই ধৰণে যি ধৰণে আজি অসমৰ মানুহে চিনি পাব লাগিছিল বা অসমৰ মানুহে জানিব লাগিছিল, তেনেকুৱা এটা দিন মৰ্জুন মৰাণলৈ কিন্তু অহা নাছিল। আৰু মৰ্জুনৰ মই যদি ঘৰখন যদি চাওঁ, এইখন জপনা, আৰু এনেদৰে মই যদি সোমাই যাওঁ, এইখন হ'ল মৰ্জুন মৰাণৰ ঘৰ। মই এতিয়া বহি আছোঁ মৰ্জুন মৰাণৰ ঘৰত আৰু মৰ্জুনৰ লগত কথা পাতিম। তাৰ আগতে মই এবাৰ মাক দেউতাকৰ মুখ কেইখন দেখাব বিচাৰিছোঁ। এয়া হ'ল মৰ্জুন মৰাণৰ মাক ন, বৰমা। তো এয়া হ'ল মৰ্জুনৰ দেউতাক বহি আছোঁ কাষত। বৰমা, ভাল লাগিছে নাই? ভাল লাগিছে আকৌ। অঁ, ভাল লাগিছে। তাৰপিছত আৰু মোবাইলত দেখিছ নাই মৰ্জুনৰ এতিয়া মোবাইলত ওলোৱা দেখোন বেলেগ মোবাইলত দেখোঁ। হে দেখোঁ। অঁ, দেখিলে কেনেকুৱা লাগে? ভালে লাগে। আগতে গান গাইছিলে নাই মৰ্জুনে? আগতে গাইছিলে মাজে সময়ে। অঁ, তাৰপিছত গোৱা নাছিলে নে কিটো? তাৰপাছত মোৰ সমস্যা ধেৰ আহিলে, গেপ হৈ দিলে। এতিয়া আকৌ মাজতে বিয়া পাতি দিলে, গানৰ দিগি ধ্যানে নহ'ল। এতিয়া গাবলৈ লৈছে আকৌ। এয়া মৰ্জুন, নমস্কাৰ। হা, মৰ্জুনে এতিয়া ক'ব লাগে যে গানটো যে ভাইৰেল হ'ল হয়নে? এতিয়া মানে ক'ত গাই কিনে ভাইৰেল হ'ল গানটো? আমাৰ গাঁৱৰে এখন অনুষ্ঠান আছিলে, শিল্পী দিৱস অনুষ্ঠান। আৰু শিল্পী দিৱসত আচলতে মই চাব গৈছিলোঁ। শিল্পী দিৱস কুসুম কৈলাশ আহিব বুলি শুনি পালোঁ, চাবলৈ গৈছিলোঁ। আৰু চাব যোৱাত মোৰ বন্ধু, ককাইদেউ বন্ধু, আমি তেনেকৈ থকা মানুহ, আগৰ পৰা চিনি পায়। আৰু মই প্ৰথমে সুমনজিৎ ককাইদেউক আৰু ধ্ৰুৱ ককাইদেউক ধন্যবাদ জনাইছোঁ। সিহঁতে মোক এখন ধুনীয়া প্লেটফৰ্ম আৰু তৈয়াৰ কৰি দিয়াৰ কাৰণে। আচ্ছা, প্ৰথম যিটো ভিডিঅ' পাইছিলোঁ যে সেইটো তেজীয়া সুমনজিতে দিছিলে ন? সুমনজিৎ। অঁ, মই সুমনজিতৰ তাতে মই পাইছিলোঁ ভিডিঅ'টো। অঁ, ঠিক আছে। তাৰপিছত আৰু সুমনজিতক ধন্যবাদ দিব লাগিব। অঁ, আচলতে সিহঁতে মোক গাড়ীত বহাই মাতি কিনে মোক গাড়ীত বহাই মোৰ গান কি কৰিছে কি নাই কৰা, আচলতে আগতে লগ পাওঁ ল'ৰাটো গান চান গায় নেগায়, তেনেকৈ আচলতে মোক মাতিলে। ৰাজীৱ শইকীয়া ককাইদেউ গান গাই নেগায় পিছে? গাই থাকোঁ, দুটামান গাচোন বুলি ক'লে। মই তেতিয়া গাবলৈ চেষ্টা কৰিলোঁ আৰু সিহঁতে মোৰ কণ্ঠটো ভাল পাই কিনে ফেচবুকত আচলতে আপলোড কৰি দিলে। মোৰ অসমৰ ৰাইজে গীতটি আঁকোৱালি লোৱাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। কথাবিলাকতো শুনিছেই, খুব ধুনীয়াকৈ কৈছে যে তেওঁ কি ধৰণে গানটো গাবলৈ সুবিধা পালে বা কোনে তেওঁক ভাইৰেল কৰিলে। আৰু আচলতে যোনে বেকত থাকে ন, সেই মানুহজন হিৰ' বুলি ক'ব লাগিব, নে কি কয়? আৰু তোমাৰ বেকত যোন আছিলে হয় নাই, তুমি আজিলৈকে গাব পাৰিছিলা, কিন্তু তোমাৰ বেকত কোন আছিলে? সুমনজিৎ আছিলে। সৰুতে মানে গান চান শিকিছিলা নেকি বা সৰুতে? ইমান ধুনীয়া কণ্ঠ, ইমান ধুনীয়া মানে তাল লয়। গান আচলতে মোৰ শিকা হৈছিলে আমাৰ অঞ্চলতে, মানে আমাৰ ককাইদেউ ইন্দ্ৰজিৎ দুলীয়া, তেখেতে আমাৰ গাঁৱত আহিছিলে, আমাৰ গাঁৱৰ এখন ঘৰত। আৰু তেতিয়া মই আচলতে
মোৰ বন্ধু ঋতুপন মৰাণ তেখেতৰ লগত মই চাবলৈ গৈছিলোঁ। তেখেতে লগ ধৰি লৈ গৈছিলে, তেখেতে গীত শিকি আছিলে, গান চান শিকি আছিলে। চাব যাওঁতে আচলতে মোৰ খুব ভাল লাগিলে আখৰা কৰি থকা, মোৰ চাই থকা গীতবোৰ। তেতিয়া মই আচলতে অকণমান গাবলৈ মই চেষ্টা কৰিছোঁ ঘৰত আহি কিনে। তাৰপৰা তেনেকৈ মোৰ ভাল লাগিলে। তাৰপৰা মই তেখেতৰ আচলতে শিকিবলৈ ইন্দ্ৰজিৎ দাৰ লগত গৈছিলোঁ শিকিবলৈ। আৰু শিকিলোঁ যদি মোৰ জীৱনটোত গান শিকা আধৰুৱা হ'ল। মই শিকিব নোৱাৰিলোঁ, যিমান শিকিবলগীয়া আছিলে শিকিব নোৱাৰিলোঁ। আচ্ছা, গানৰ পৃথিৱীখনততো তেতিয়া আগবাঢ়ি যাব পাৰিলাহেঁতেন, মানে সেই তেতিয়া যেতিয়া গান শিকিছিলা, হয় নাই? গান গোৱাৰ যদি ইচ্ছা আছিলে, মানে এনেকুৱা জীৱনত এনেকুৱা কি মানে এনেকুৱা বাধা আহিলে, মানে কোনখিনি এনেকুৱা বাধা আহিলে যে য'ত মানে ৰখি যাব লগা হ'ল, যে সেই ওপৰলৈ ওলাই যাব নোৱাৰিলে? আচলতে মোৰ এই বাধাখিনি আচলতে মোৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নহয়। আৰু লগতে মই সংসাৰ কৰিলোঁ আৰু বিয়া চিয়া পাতিলোঁ। তাৰপাছত বিয়া চিয়া পতাৰ পিছত ঘৰখন সম্পূৰ্ণ মানে পৰিচালনা কৰিবলগীয়া ময়ে হ'ল, ঘৰখনত মেইন মানুহটো। এই ক্ষেত্ৰৰ পৰানো আচলতে মই গানৰ পৰা অকণমান আঁতৰত থাকিবলগীয়া লগা হ'ল। তো গান গোৱাৰ ইচ্ছা এতিয়াও আছে? আছে আছে। আৰু গান যদি মানে তোমাৰ সামৰ্থ্য হয় বা কোনোবাই যদি সুবিধা দিয়ে, গানটো ৰেকৰ্ড কৰিবা? নিশ্চয় গাবা, গাম। সময় অকণমান লাগিব এইকেইদিন, মই যিহেতু ব্যস্ততাৰ মাজত আছোঁ। আচ্ছা, মই যিমানটো জানো, বেয়া নাপাব কথা সোধাৰ কাৰণে, যিটো সত্য, যিটো মই দেখি আছোঁ মোবাইলত, মই যিমানটো জানো তোমাৰ মোবাইলত তোমাৰ হাতত এটা এণ্ড্ৰইড মোবাইলো নাছিলে গান শুনিবৰ কাৰণে, গান চাবলৈ কাৰণে। সেইখিনি সুবিধা এতিয়া প্ৰদান কৰিছে নেকি? হয়, কৰিছে। দুনকান্ত মৰাণ আৰু সঞ্জীৱ ককাইদেউ আৰু মোহন বুলি কয়, তেখেতে আচলতে ৰেডমি মোবাইল এটা দিলে। তো গোটেই কেইজনক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে মৰ্জুনদাটো ধন্যবাদ জনাইছে, কিন্তু মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়াকৈ মোবাইল এটা গিফ্ট কৰিছে। আৰু এটা হাতত এটা এণ্ড্ৰইড ফোন নোহোৱাকৈ গান শুনিয়েই যে হুবহু ৰাজীৱ শদিয়াই এটা লাইন গাই দিব পাৰে, হয়নে? তো কিমান মানে ভাল পাব লাগিব। গাঁৱত যেতিয়া আমাৰ ৰাজহুৱা এটা মিটিং হয়, আলোচনা কৰি ৰাজীৱ ককাইদেউক আমাৰ ষ্টেজ প্ৰগ্ৰেম কৰিবৰ কাৰণে আমাৰ গাঁৱত মাতিব লাগে, এনেকৈ ধৰণে মিটিং হয়। আৰু মিটিং কৰি মেলি তেখেতকে মাতিব লাগে বুলি হেৰি হয়, প্ৰস্তাৱ লোৱা হয়। আৰু তেতিয়া আচলতে তেখেতকে মাতে। আৰু তেখেতৰ গানবোৰ মানে যেতিয়া মঞ্চত গীত পৰিৱেশন কৰে, আমি বেকগ্ৰাউণ্ডত বহি থাকোঁ তেখেতৰ পিছপিনে মিউজিচিয়ানৰ ওচৰত। আৰু খুব ভাল লাগে আৰু তেখেতৰ গানবোৰ শুনি মানে ৰাতিপুৱাই দিওঁ। কথাখিনি খুব শুনিবলগীয়া বিষয়, যে জীৱন কি, জীৱনে কি শিকায়, যে কেনেকুৱা সময়ত আমি ৰৈ যাব লগা হয়, পোৱা বস্তুতেও কেতিয়াবা আমি ল'বলৈ নোৱাৰোঁ, আৰু লওঁ লাগিলেও সেই বস্তুটো নাপাওঁ। সেই বস্তুটোৱেই যেন এতিয়া মিলি পৰিছে, খাপ খাই পৰিছে মৰ্জুন মৰাণৰ লগত। আৰু মৰ্জুন মৰাণে ইতিমধ্যে সেই গানটো যেতিয়াৰ পৰা গাইছে, মই এইটো কথা ক'বলৈ বিচৰা নাই যে ৰাজীৱ শদিয়াক লৈ বা মৰ্জুনৰ কণ্ঠক লৈ মই ক'বলৈ যোৱা নাই, কিন্তু মৰ্জুনৰ এটা কথা আমি নিশ্চয়কৈ মানিবই লাগিব যে মৰ্জুনৰ কিন্তু কণ্ঠ সঁচাই ধুনীয়া। আজি ৰাজীৱ ককাইদেউ হোৱাৰ কাৰণে মৰ্জুনে ভাইৰেল হৈছে, কিন্তু ৰাজীৱ ককাইদেউ জীয়াই থকাহেঁতেন কি মৰ্জুনৰ কণ্ঠ এনেদৰে থাকিলহেঁতেন নেকি? মোৰ প্ৰশ্ন সেইটো। মই ক'ব খোজা নাই যে ৰাজীৱ শদিয়া গান গোৱাক লৈ মই মৰ্জুনক বেয়া বুলি ক'ব যোৱা নাই, মই ৰাজীৱ শদিয়াক মই কোনো সমালোচনা কৰিবলৈ যোৱা নাই। কিন্তু আমাৰ মাজত জকাইচুক গাঁৱত হওক, কৰ্দৈ অঞ্চলত হওক, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, য'তেই নহওক কিয়, এনেকুৱা ল'ৰা, এনেকুৱা প্ৰতিভা থকা কণ্ঠ এতিয়াও লুকাই আছে, য'ত কণ্ঠ এতিয়াও কিন্তু ওলাই যাবলৈ পৰা নাই। কিন্তু কাৰোবাৰ দুখ হ'লেহে যেন আমি কিবা এটা দেখি পাওঁ, আমি দুখ হ'লেহে যেন সেই বস্তুটো এনেকুৱা আছিলে বুলি আমাৰ অনুভৱ হয়। সেই বস্তুটো কিন্তু জীয়াই থকা অৱস্থাত বা নিজেই নিজক যেন আমি সময়ৰ লগত খাপ মিলাই আমি সেই বস্তু দেখুৱাব নোৱাৰোঁ। কথাটো এনেকুৱা ধৰণৰ, এখন মঞ্চ আজিলৈকে বিচাৰি নাপালে, কিন্তু আজি সেই ৰাজীৱ ককাইদেউ হোৱাৰ পৰা যিমানেই ৰাজীৱ দাদাৰ পাছত মানুহ দৌৰিছে, তাৰ পাছত যেন ৰাজীৱ ককাইদেউ যিমান মানে সুঁৱৰিছে, সেইসকলৰ পাছতো যেন সুঁৱৰি থকাসকলৰ পাছত দৌৰি আছে। ভাল কথা, দৌৰিব লাগে। কিন্তু কথাটো হ'ল, এই প্ৰতিভাবিলাক এনেধৰণে কিন্তু লুকাই যাব নেলাগে। আজি মৰ্জুনে ওলাই আহিছে,
কথা এটা কৈছোঁ, কিমান দিন চলিব, দুদিন চলিব, কিন্তু ৰাজীৱ ককাইদেউৰ পাছত আমাৰ বেলেগ নিউজ চলিব, বেলেগ ভিডিঅ' চলিব, কিন্তু এই কণ্ঠ কিন্তু লুকাই যাব নালাগে বুলি ভাবোঁ। যি ওলাইছে ওলাই যাব দিব লাগে। এতিয়া কথাটো হ'ল এটা ভাল কথা যে মৰ্জুনে ইতিমধ্যে প্ৰগ্ৰেম কৰিছে। কেইখনমান প্ৰগ্ৰেম কৰিছা? দুখন প্ৰগ্ৰেম ন? ক'ত কৰিছা? মাঘেৰিটা কৰিলোঁ আৰু দুলীয়াজান ভাদৈ পাচলি নে কি? দুলীয়াজান ভাদৈ পাচলি তাত কৰিলোঁ। আৰু আমাৰ ইয়াত কি ৰং বিচাৰি তাত গাইছিলোঁ। আমাৰ ৰঙৰ চেনেল এটা আহিছিলে, ৰং বিচাৰি বুলি এটা আহিছিলে। তাত কৈছিলা। তই বেছি কথা নাপাওঁ, মৰ্জুনে শুই আছিলে, মই তুলি আনিলোঁ আৰু বোমা উঠি আহিলে, খুব ভাল লাগিছে। মৰ্জুন, এটা কথা নহয়, যিমান ৰাতি আহিছে যিমানে নাহক কিয়, ৰাইজে এটা কথাই জানে যে মৰ্জুন উঠি আহিছে মানে কি, কথা অকল পাতিলে নহ'ব, অকণমান গানো গাব লাগিব। আৰু গানটো কিন্তু এনেকুৱা ধৰণৰ গান নহয়, এইও গানটোক অলপ এফাকি গাই দিয়া। আচলতে মই প্ৰথমতে ৰাজীৱ ককাইদেউক ইয়াৰ পৰাই মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ এতিয়াও। আৰু তেখেতৰ আত্মাই সৎগতি লাভ কৰক আৰু ভালকৈ থাকক। আৰু একান্তই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু তেখেতৰ এটি মই পোনপ্ৰথমে তেখেতে কণ্ঠদান কৰা, মই ভক্তিগীতেৰে আচলতে প্ৰথমে মই হেৰি কৰিব বিচাৰিছোঁ। শ্ৰী শ্ৰী কৃষ্ণ ভোজ সমন্বয় ক্ষেত্ৰ 18 কুৰি থল দিচাম দেউ সত্ৰ এয়া দেৱতাৰ বসতি স্থল। 2003 চনতে বুদ্ধ পূৰ্ণিমা নিশাতে প্ৰতিষ্ঠা হ'ল এটি ধৰ্মৰ ভেটি, যাৰ নাম চৌদিশে গ'ল বিয়পি। দিচাম দেউ সত্ৰখনি, দিচাম দেউ সত্ৰখনি 2003 চনতে বুদ্ধ পূৰ্ণিমা নিশাতে প্ৰতিষ্ঠা হ'ল এটি ধৰ্মৰ ভেটি, যাৰ নাম চৌদিশে গ'ল বিয়পি। দিচাম দেউ সত্ৰখনি, দিচাম দেউ সত্ৰখনি। খুব ধুনীয়া কণ্ঠ, হুবহু যেন ৰাজীৱ ফদিয়া। আৰু ৰাজীৱ ফদিয়া তেওঁ এতিয়াও যেন মৰি যোৱা নাই, সেয়া কিন্তু মৰ্জুনে প্ৰমাণ কৰিছে। মৰ্জুন ভাল লাগিছে, আমাৰ কিন্তু খুব ভাল লাগিছে। ৰাজীৱ ফদিয়া কিন্তু সদায় কিন্তু আমাৰ জীয়াই আছে। আৰু আটাইতকৈ এটা কথা মোৰ খুব ভাল লাগিছে যে ৰাজীৱ ফদিয়া মোৰ ওচৰত বহি আছে এতিয়া। আৰু ৰাজীৱ ফদিয়া এতিয়া আমাৰ গাঁৱৰ ওচৰত, আৰু শব্দবিলাক ইমান ধুনীয়া উচ্চাৰণ আৰু ইমান ধুনীয়া সুৰ, একদম মানে হুবহু। মানে মই যিমানটো জানো, আচলতে মানুহে দেখি শুনা আৰু কিবা লেখি শুনালৈ কথা এটা আছে যে তুমি শুনিয়েই কিন্তু বস্তুটো বৰ ধুনীয়াকৈ আয়ত্ব কৰি ল'লা দেই, খুব ধুনীয়া। আৰু হেৰি কৰা, আৰু কি নেক্সট কি গাবা? ফুল হৈ ফুলিছিলে, সেই গানটো মই শুনো। বাকী তেজত শুনিছে, সকলোৱে শুনিছে, সেইটো মই সেনেকৈ লগাই দিম বাৰু এপাক। ফুল হৈ ফুলিছিলা মোৰ মনৰ ফুলনিত, এপাহি সুগন্ধি ফুল, ধুনীয়া ফুলৰে পাহিত নিদিও জানা হাত, ধুনীয়া ফুলৰে পাহিত নিদিও জানা হাত। ফুল হৈ ফুলিছিলা মোৰ মনৰ ফুলনিত, এপাহি সুগন্ধি ফুল। এয়া হ'ল মৰ্জুন মৰাণ। আৰু মৰ্জুন মৰাণে খুব ধুনীয়াকৈ ৰাজীৱ খদিয়াৰ গান ইটোৰ পাছত সিটো হুবহু গাব পাৰে। আৰু ৰাজীৱ খদিয়া এতিয়া আমাৰ মাজত জীয়াই আছে, আৰু ৰাজীৱ খদিয়া সদায় অমৰ। আৰু সেই চিন স্বৰূপে যেন তেওঁৰ কণ্ঠ যেন এই মৰ্জুনৰ হাতত আছে। আৰু মৰ্জুনৰ প্ৰথমটো গান আছিলে কি আছিলে, দিচাম দেউ সত্ৰ ন? দিচাম দেউ সত্ৰটো গানটো গালে। আৰু দ্বিতীয় গানটো গাইছে ফুল হৈ ফুলিছিলা মোৰ মনৰ ফুলনিত। আৰু একো নাই, গানটো মই শুনিছিলোঁ, এটা দুটা বাক্য ভুল হৈছে, বাক্য ভুল একো নাই, কিন্তু গানটো যে
যিটো লয়, যিটো তাল, যিটো শব্দ যেনেধৰণে গাব লাগে সেই শব্দটো ঠিক তেনেধৰণেই গাইছে। গতিকে বাক্যটো ভুল হোৱাটো একো ডাঙৰ কথা নহয়। লিৰিক্স চালে একেই গাব, কিন্তু গাব পৰাটোহে মেইন। গতিকে খুব ধুনীয়া গাইছে। এইটো একো নাই, লিৰিক্স পাহৰি যায়, একো নাই, চবে লিৰিক্স পাহৰে। লিৰিক্স আমি শুদ্ধকৈ গাবই লাগিব, কথা নাই। নেক্সট কিবা এটা গাবা নেকি? এটা আৰু কিবা বিহু গান আছিলে নেকি? বিহু গান আছে, আচলতে মই ইমান ভুল হ'লেও একো নাই, কি আছে, ভুল হ'লেও একো নাই, কিন্তু কণ্ঠটো ভাল হ'লে হয়। আমাক কণ্ঠ লাগে, আমাক ভাল সুৰ লাগে, আমাক তাল লাগে। কি আছিলে অকণমান দুলান বা তিনিলান গালে হ'ল। তুমি আহিবানে সন্ধিয়া পৰত, তুমি কবানে নদীৰে পাৰত, তুমি আহিবানে সন্ধিয়া পৰত, তুমি কবানে নদীৰে পাৰত। খুব ধুনীয়া কণ্ঠ। মই চকুকেইটা মুদিব লৈছিলোঁহে, আপোনালোকে চকুকেইটা মুদি শুনিব। সঁচাকৈ সুবহু ৰাজীৱ শদিয়া। আৰু মই ৰাজীৱ শদিয়া ভাল পাইছিলোঁ, মৰ্জুনে ভাল পায়, সমগ্ৰ অসমবাসীয়ে ভাল পায়, খুব ভাল কথা। কিন্তু মৰ্জুনে এতিয়া মৰ্জুন মৰাণ হৈ যাব লাগিব। তুমি নিজে স্বীকাৰ কৰিছা যে আজি ৰাজীৱ শদিয়া স্মৃতি ফোনত তুমি এখন মানে ভাল মঞ্চ পাইছা, হয় নহয়? বা মঞ্চখন সুমনজিতে দিছে, বা গাঁৱত শিল্পী দিৱসৰ দ্বাৰা পাইছা, সকলোকে বহুত বহুত ধন্যবাদ। কিন্তু এতিয়া মৰ্জুন মৰাণ হৈ কিন্তু যাব লাগিব। নতুন গান কিবা ৰেকৰ্ড চেকৰ্ড কৰিম বুলি ভাবি আছা নেকি? ভবা এতিয়া নাই হোৱা বাৰু, লাহেকৈ ভাবিব লাগিব। কোনোবাই কিবা গানৰ গান ৰেকৰ্ড কৰিবলৈ পইচা দিম, বা গানৰ কিবা লিৰিক্স, গানৰ ইমান লিখনিটো দিছে নেকি? তেনেকৈ আচলতে গান পৰি আছে মানে দিছে, তেনেকৈ আছে গান। খালি আচলতে মই এলবাম কৰিবলৈ আচলতে মন গৈ আছে, আৰু নতুন এটা গান কৰিবলৈ। আৰু মই সময়টো আচলতে মই যাব পৰা নাই, যিহেতু গানত বেলেগ ব্যস্ততাৰ মাজত আছোঁ, ঘৰৰ ব্যস্ততাৰ মাজত আছা। তো সেইটোৱে কথা। মৰ্জুনৰ গান গোৱাৰ সৰুৰ পৰা ইচ্ছা আছিলে, হয় নাই? তো সৰুৰ পৰা ইচ্ছা আছিলে, আৰু গান এতিয়াও গায়। গান একচুৱেলি পেচা নহয়, নিচা গান গোৱাটো মৰ্জুনৰ, মই যিমান দূৰ জানো। সেইকাৰণে হয়তো ৰাজীৱ শইকীয়াৰ গানখিনি খুব ধুনীয়া গাব পাৰে। আৰু যদি আপোনালোকে যদি চাই থকা মানুহক মানে ভাবিছে যে মৰ্জুনক গান গাবৰ কাৰণে মই কিবা সহায় কৰিম, 500 হওক, 1000 হওক, 1 টকা হওক, 2 টকা, যিমান পাৰে মই সহায় কৰিম, বা গান মই লিখি দিম বুলি ভাবে, মৰ্জুনক কণ্টেক্ট কৰিব। মই মৰ্জুনক কণ্টেক্ট নম্বৰ তলত দি দিছোঁ, আপোনালোকে চাই ল'ব। মই ওপৰত লিখি দিম, মৰ্জুনৰ ঠিকনা লিখি দিম। মই মৰ্জুনৰ সামগ্ৰী যি লাগে মৰ্জুনৰ কণ্টেক্ট পাবৰ কাৰণে লিখি দিম। আপোনালোকে চাব। আৰু মৰ্জুনৰ গান গোৱাৰ খুব ইচ্ছা। আৰু মৰ্জুন কিবা ক'বা? মই তেনেকৈ আচলতে অসমবাসী ৰাইজলৈ টানকৈ কোৱা। অসমবাসী ৰাইজলৈ মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে যেন মোক মৰম কৰিব, আৰু সকলোৱে আশীৰ্বাদ কৰিব, যাতে মই আগন্তুক দিনত আৰু ভালকৈ গাব পাৰোঁ। তাৰে মই আচলতে আশা কৰিছোঁ যে মোক প্লেটফৰ্মখন, আৰু এখন ধুনীয়া প্লেটফৰ্ম মোক তৈয়াৰ আৰু যাতে হয়। তো এয়াই হ'ল মৰ্জুনৰ কথা, মৰ্জুনৰ জীৱন। আৰু চলি আছে জীৱন, কৰি আছে কাম। আৰু আমি ব্যস্ততা মানুহ, আমিও দিন হাজিৰা কৰা মানুহ, আমিও কামলৈ যাওঁ। আৰু সেই হেতুকে একেবাৰে শেহতীয়াকৈ মই আহিব লগা হ'ল। কিন্তু মই প্ৰথম অৱস্থাতে মই গম পাওঁ বাৰু যে মৰ্জুনে সেইটো কেনেকৈ ভিডিঅ'টো ভাইৰেল হৈছিল বুলি, শিল্পী দিৱসৰ সেই দিনটোৰ পৰাই। আৰু আজি সেইকাৰণে মই আজি অকণমান ভাগৰো কম লাগি আছে কাম কৰি, আৰু সেইকাৰণে আজি মই মৰ্জুনৰ ঘৰলৈ আহিলোঁ। সেই কেমেৰা ধৰি আছে মোৰ লগত, অংশু আহিছে, অংশুৰ লগত আহিলোঁ। আৰু অংশুৱে মোক ঘৰটো দেখাই দিলে যে এইটোৱে ঘৰ হয় বুলি, আৰু খুব ভাল লাগিছে। তো মৰ্জুন, ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এদিন মই আহিম, কথা পাতিবলৈ আহিম দেই। আৰু কিবা ক'বা নেকি? মই আৰু এদিন আহিম, গান অকণমান তোমাৰ পৰা মই ল'ম, আৰু গান তুমি গাই যোৱা। আৰু কণ্ঠ ভাল, নিজৰ ওপৰত বিশ্বাস ৰাখিলে ঠিক আছে, হয় নাই? আজি যেনেকৈ দমত গাইছ, গান হ'লে দমত গাব লাগে, দমত গাইছ দমত থাকিব লাগে, ঠিক আছে? এইফালে চোৱা। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমানে চিনি পায় মৰ্জুনক, আৰু চিনি নোপোৱাসকলে শ্বেয়াৰ কৰি দিব। কাৰণ খুব ধুনীয়া কণ্ঠ, আমাৰ ধুনীয়া কণ্ঠ লাগে। আমাৰ অসমৰ পৰা বাহিৰত মানুহ যাব লাগে। আমাৰ কি মানুহৰ আজি 2 টকা পইচা কম হ'ল বুলিয়েই, বা অৰ্থনৈতিক দিশত খুব
তলন বুলিয়েই আমি এৰি দিলে নহ'ব আমাৰ অসমীয়া মানুহবিলাক আমি আগবাঢ়ি যাব লাগিব কথাতে কয় নহয় আমি অসমীয়া নহওঁ দুখীয়া তো য'ত আমাৰ কণ্ঠ আছে য'ত আমাৰ শক্তি আছে তাত আমি কিহৰ দুখীয়া তো এইটোৱে কৈ মই ভিডিঅ'টো সামৰণি মাৰিলোঁ থেংক ইউ ধন্যবাদ জয় অসম শুভৰাত্ৰি